এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমাৰ মাজৰ পৰা এনে এজন শিল্পী হেৰাই থাকিলে, যিজন শিল্পীক প্ৰতিজন অসমীয়াই নিজৰ নিজৰ সম্বন্ধত আপোন কৰি লৈছিলে। তেনে এজন শিল্পী অসমে আৰু অসমীয়াই হেৰুৱাবলগীয়া হ'ল। তেনে এজন শিল্পী অসমবাসীয়ে প্ৰতিজন অসমীয়াই কেতিয়াও বিচাৰি নাপায়, যিজন শিল্পীক নিজৰ বুকুত ঠাই দিছিলে। প্ৰতিজন এজন দুজন নহয়, প্ৰতিজন অসমীয়াই ঠাই দিছিলে, প্ৰতিজন অসমবাসীয়ে ঠাই দিছিলে। সেইজন শিল্পী আমাৰ মাজৰ পৰা 2025 বৰ্ষ নিচিনা এটা অভিশপ্ত বছৰত হেৰুৱাবলগীয়া হ'ল। তেনে এটা বছৰ যাতে পুনৰ নাহক আৰু 2026 বৰ্ষৰ এই নতুন বছৰটোত যাতে জুবিন দাই অতি সোনকালে ন্যায় পাব লাগে। প্ৰথমতে আপোনালোকে প্ৰতিজনে যিকেইজনে এই ভিডিঅ'টো চাই আছে প্ৰাৰ্থনা কৰক যাতে জুবিন দাই অতি সোনকালে ন্যায় পায়, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো প্ৰতিজন লোকে যদি প্ৰাৰ্থনা কৰে তেনেহ'লে জুবিন দাই অতি সোনকালে ন্যায় পোৱাটো স্বাভাৱিক। এই 2026 বৰ্ষৰ অতি সোনকালে জুবিন দাই ন্যায় পাব নহয়, পাব লাগিবই, কিয়নো 2025 বৰ্ষ নিচিনা এটি অভিশপ্ত বছৰ আৰু দ্বিতীয়টো বছৰ যাতে নাহক অসমে আৰু দ্বিতীয়জন শিল্পী এনে শিল্পীক হেৰুৱাব নোখোজে। আৰু কথা, জুবিনদাৰ নিচিনা শিল্পী দ্বিতীয়জন কেতিয়াও নোলায়, কিয়নো প্ৰতিজন অসমীয়াই নিজৰ নিজৰ সম্বন্ধত তেওঁক আপোন কৰি লৈছিলে। কোনোবাই দাদা, কোনোবাই মামা, তেনেধৰণে নিজৰ নিজৰ সম্বন্ধত তেওঁক আপোন কৰি লৈছিলে। কোনোবাই বোপা বুলি মাতিছিলে তেওঁক। বিভিন্ন সম্বন্ধ, প্ৰতিজন লোকে শিশুৰ পৰা বয়সস্থজনলৈকে তেওঁক নিজৰ নিজৰ সম্বন্ধত আপোন কৰি লৈছিলে। তেনে এজন শিল্পীক অসমে হেৰুৱাবলগীয়া হ'ল, সমগ্ৰ বিশ্বই হেৰুৱাবলগীয়া হ'ল। এতিয়ালৈকেও সমগ্ৰ বিশ্বই কান্দি আছে, জুবিন জুবিন কৈ চিঞৰি আছে, ন্যায় লাগে ন্যায় লাগে, কিন্তু আজিলৈকেও শিল্পীজনে ন্যায় পোৱা নাই এতিয়ালৈকে। অতি সোনকালে যাতে চৰকাৰক আহ্বান কৰিছোঁ, জুবিন দাই যাতে অতি সোনকালে ন্যায় পায় তাকে আহ্বান জনাইছোঁ। ন্যায় দিয়ক জুবিন দাক, দোষীক উচিত শাস্তি, কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰি জুবিন দাক ন্যায় প্ৰদান কৰক। জুবিন দাই ন্যায় পালেহে প্ৰতিজন অসমীয়াৰ বুকু অকণমান হ'লেও সকাহ পাব। তথাপিও তেওঁলোকৰ কান্দোন হয়তো ৰৈ যাব, কিন্তু বুকুখন যে সদায় উদং হৈ থাকিব। সেই বুকুত আৰু দ্বিতীয়জনক ঠাই দিব নোৱাৰে প্ৰতিজন অসমীয়াই, প্ৰতিজন অসমবাসীয়ে। আৰু সদায় এজন শিল্পীক তেওঁলোকে নাইকিয়া অনুভৱ কৰিব। এনে এজন শিল্পী কেতিয়াও দ্বিতীয়জন অসমে নাপায়। সেইবাবে কৈছোঁ, জুবিনদাৰ শেষ যাত্ৰাতে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। যদি ভিডিঅ'টো কিবা ৰহস্য পাইছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু জুবিনদাৰ বাবে এটা কমেণ্ট কৰক। ন্যায়ৰ বাবে, জাষ্টিছ
জাষ্টিছ ফৰ জুবিন দা বুলি কমেণ্ট কৰক। যিমান পাৰে জুবিন দাৰ বাবে মাত মাতি যাওক আৰু প্ৰতিটো গানে কথা কয়, প্ৰতিখন ছবিয়ে কথা কয়। সেয়াই প্ৰমাণিত কৰিলে জুবিন দায়ে কৈ গৈছিল, আজি প্ৰমাণিত হ'ল। চাওক জুবিন দাৰ অন্তিম ক্ৰিয়া, অন্তিমখন ছবি।